A very good morning to all of you. আমি এটা বহুত গুৰুত্বপূৰ্ণ আইনৰ বিষয়ে আজি আলোচনা কৰিম সেইটো হৈছে এন্টি ডিফেকশন ল আপোনালোকে সকলোৱে হয়তো জানে এই যিখন আইন এই আইনখন কিয় চৰ্চাত আছে কাৰণ হেহতিয়াকৈ কেবাজনো আম আদমি পাৰ্টিৰ এমপি বিজেপি লৈ তেওঁলোকে গমন কৰিলে আৰু এতিয়া কথা আহিছে যে তেওঁলোকৰ ওপৰত এন্টি ডিফেকশন ল লাগু হ'বনে নহয় আৰু যদি এন্টি ডিফেকশন ল কাৰ্যকৰী হয় তেওঁলোকৰ ওপৰত যদি লাগু হয় তেনেহলে তেওঁলোকৰ যেটো সিট আছে এমপিৰ যেটো মৰ্যাদা আছে হেতু খাৰিজ কৰি দিয়া হ'ব এতিয়া ইতিমধ্যে স্পিকাৰে এটোৰ ওপৰত ডিসিশনটো দিছে for the MPs and not for the party আৰু যেটো কাৰণত আম আদমি পাৰ্টিয়ে কৈছে যে তেওঁলোকে জুডিশিয়াৰী ওচৰত যাব সুপ্ৰিম কোৰ্টৰ ওচৰত যাব ইয়াৰ বিষয়ে অলপ আমি জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ কাৰণ এন্টি ডিফেকশন ল প্ৰিভিয়াছলিও আমাৰ UPSC প্ৰিলিমছ মেইনছত মানে ইয়াৰ ওপৰ প্ৰশ্ন আহিছে ইন্টাৰভিউটো খুধা হয় সেই কাৰণে আমি ইয়াৰ বেসিক যিবিলাক কথা আছে ইয়াৰ ফাউন্ডেশনটো ইয়াৰ ভেটিটো কি নহয় সেই কথা আমি বুজিব লাগিব এতিয়া সাতজন ৰাজ্যসভা এমপি আমি জানো ভাৰতীয় জনতা পাৰ্টি লৈ তেওঁলোকে গমন কৰিলে এতিয়া যেটো অৰিজিনাল পাৰ্টি আছিল আম আদমি পাৰ্টি তেওঁলোকে এতিয়া কৈছে যে যেহেতু অৰিজিনাল পলিটিক্যাল পাৰ্টিটোৱে মাৰ্জ কৰা নাই বিজেপিৰ লগত কেৱল সাতজন এমপিহে গৈছে সেই কাৰণে এমপি যিকেজন আপৰ টিকেট লৈ ৰাজ্যসভালৈ গৈছিলে তেওঁলোকে এতিয়া ডিসকোৱালিফাইড হ'ব লাগে যেহেতু অৰিজিনাল পাৰ্টিটোৱে আপে বিজেপি জয়েন কৰা নাই আৰু যেহেতু ইয়াত ৰাঘৱ চদ্ধা আৰু তেওঁৰ লগতে সাতজন যিকেজন এমপি গৈছে তেওঁলোকে কৈছে যেহেতু টোটেল নাম্বাৰ অফ এমপিৰ ভিতৰত 2/3 এমপি যে একেলগে তেওঁলোকে বিজেপিত গৈছে কাৰণ যেটো এন্টি ডিফেকশন ল আছে এই এন্টি ডিফেকশন লটো তেওঁলোকৰ ওপৰত লাগু নহয় এতিয়া ইয়াত কথা আহি পৰিছে যে এন্টি ডিফেকশন লটোনো কি হয় ইয়াক কেনেকৈ ইন্টাৰপ্ৰেট কৰা হৈছে ইয়াৰ ওপৰত পাৱাৰ কাৰ আছে এইখিনি কথা আমি জনাটো অতিকৈ গুৰুত্বপূৰ্ণ যেহেতু 1967ত এটা এনেকুৱা কেছ আহিছিলে হৰিয়ানা য'ত এজন মানুহে 9 ঘণ্টাৰ ভিতৰত 3 বাৰ পাৰ্টি হলনি কৰিছিলে যেটোক আয়া ৰাম গয়া ৰাম বুলিও আমি বহুত আমাৰ সকলোৰে মনমুখত চৰ্চিত এটা ভাষ্য এই আয়া ৰাম গায়াৰামৰ পিছত এটো ডিসিশন লোৱা হ'ল যে এই ধৰণৰ যেটো এন্টি ডিফেকশন মানে যেটো পাৰ্টি টিকেট লৈ পেলে এজন এমএলএ হয় বা এমপি হয় পিছত যদি সেই ব্যক্তিজনে পাৰ্টি হলনি কৰি দিয়ে তেতিয়া ডেমক্ৰেসিৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন আহি পৰে যে যিসকল লোকে যেটো আইডিঅলজিৰ কাৰণে যেটো পাৰ্টিৰ কাৰণে তেওঁ এমপি পাৰ্টিক লৈ পেলাই তেওঁ এমপি পঠিয়াইছিলে সেই জনসাধাৰণৰ সেই ডেমক্ৰেসিটো মূল ভেটিটো ওপৰত এটা ডাঙৰ আঘাত বুলি আৰু সেই কাৰণে 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট বহুত বেছিয়ে গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ওপৰত প্ৰিলিমছত প্ৰশ্ন অহাটো সম্ভাৱনা অতিকৈ বেছি 52nd কনস্টিটিউশনাল এমেন্ডমেন্টখন কৰা হৈছিলে 1985ত আৰু এটা নতুন স্কেডিউল সংযোগ কৰা হৈছিলে আমাৰ সংবিধানৰ লগত হেতু আছিল 10 নম্বৰ স্কেডিউল আৰু 10 নম্বৰ স্কেডিউলত আমাৰ এই এন্টি ডিফেকশন লটো আমাৰ অনা হৈছিল এতিয়া ইয়াক 2003 চনৰ 91st যেটো কনস্টিটিউশনাল এমেন্ডমেন্ট আছিল ইয়াক পুনৰবাৰ ইয়াক আৰু বেছি শক্তিশালী কৰা হ'ল এই বিষয়ে আমি বহুত বেছি গুৰুত্ব সহকাৰে আমি জানিব লাগিব বহুত গভীৰতালৈকে আমি বুজিব লাগিব ডিফেকশন মানে কি ডিফেকশন যেটা ইলেক্টেড এজন ৰিপ্ৰেজেন্টেটিভ আমাৰ জনপ্ৰতিনিধি এজনে যদি পাৰ্টি বদলি কৰি দিয়ে তেতিয়া তেওঁ আৰু সেই পাৰ্টিটোৰ এমপি বা এমএলএ হৈ থকাৰ যোগ্যতা তেওঁ হেৰুৱাই পেলায় যদি পাৰ্টিৰ পৰা ৰিজাইন কৰে বেলেগ এটা পাৰ্টি লৈ গুচি যায় আৰু পাৰ্টিয়ে যি দৰে ভোট কৰিবলৈ কয় যিকোনো এখন বিল যেনেকৈ হেহতিয়াকৈ উইমেন ৰিজাৰ্ভেশন বিলখন বহুত চৰ্চাত আছিল এটা প্ৰত্যেকটো পলিটিক্যাল পাৰ্টি এটা নিজৰ মানে এটা ধাৰণা আছিল এটা ষ্টেণ্ড আছিল আৰু সেই ষ্টেণ্ডৰ পৰা আঁতৰি যদি কোনোবা এজন ব্যক্তিয়ে বিলখনৰ ওপৰত ভোট কৰে তেনেহলে তেওঁৰ ওপৰতো এন্টি ডিফেকশন লাগু হ'ব পাৰে তাৰ মানে পাৰ্টিটোক বিট্ৰে কৰাৰ দৰে হয় আৰু জনমতৰ বিৰোধ কৰাৰ দৰে হয় যেটো জনমত লৈ পেলাই তেওঁ সেই সাংসদ হ'ব পাৰিছিলে বা সংসদ মানে পাৰ্লিয়ামেন্টত তেওঁ আহিছিলে সো 10 স্কেডিউলত এজন মানুহে ডিসকোৱালিফাই কেতিয়া হয় যেতিয়া তেওঁ পাৰ্টি মেম্বাৰশিপ গুছাই দিয়ে ৰিজাইন কৰি দিয়ে আৰু পাৰ্টিৰ এগেইনষ্টত যদি ভোট কৰে এতিয়া ডিসকোৱালিফাই
তেতিয়া নহয় কেতিয়া নহয় যেতিয়া 2/3 মেম্বাৰ্সে একেলগে বেলেগ এটা পাৰ্টিত জইন কৰি দিয়ে ঠিক আছে সো এই ইয়াৰ দ্বাৰা আমি কি বুজিবলৈ পাৰো যে ইয়াত এটা বহুত গুৰুত্বপূৰ্ণ ৰায় ল'বলগীয়া থাকে স্পিকাৰজনৰ আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত চেয়াৰমেনজনৰ যে এন্টি ডিফেকশনৰ মানে কাৰ্যকৰী কৰি এই কেজন ব্যক্তিক ডিসকোৱালিফাই এমপি পদৰ পৰা খাৰিজ কৰিব পৰা যায় নে না যায় ইয়াৰ ওপৰত 1985ত যিখন আমাৰ আইন আহিছিলে এন্টি ডিফেকশন ল তাত এটো কৈছিলে যে স্পিকাৰ বা চেয়াৰমেন জনৰ যেটো ডিসিশন হ'ব হেতু ফুল এন্ড ফাইনেল হ'ব জুডিশিয়াৰি ইয়াৰ ওপৰত কোৱেশ্চন কৰিব নোৱাৰে কিন্তু এটা ল্যান্ডমাৰ্ক কেস আছিলে এই কেসটো আপোনালোকে মনত ৰাখিব ইটোৰ ওপৰতো UPSC মেইনছত প্ৰশ্ন সুধিছে এই কেসটো হৈছে কিহতো হলোহান ভাৰ্চেছ জাছিল হু এই কেসটো আমাৰ নাগালেণ্ডৰ পৰা উৎপত্তি হৈছিলে সিমিলাৰলি এটা যেনেকৈ কৈছিলে যে স্পিকাৰ জনৰ যেটো ডিসিশন হ'ব বা চেয়াৰমেন জনৰ যেটো ডিসিশন হ'ব যি ৰায়দান দিব হেতু ফুল এন্ড ফাইনেল কিন্তু ইয়াক অপোজ কৰি পেলাই তেতিয়া ইয়া কোৱা হল যে জুডিশিয়াৰি যেটো হস্তক্ষেপ জুডিশিয়াল ৰিভিউ যে এইটো ওপৰতে থাকিব লাগে তাৰ ওপৰত আপিল কৰিলে আৰু সুপ্ৰিম কোৰ্টে এটো ক'লে যে হয় স্পিকাৰৰ যেটো পাৱাৰ আছে সেই পাৱাৰটো মানে ফুল এন্ড ফাইনেল নহয় ইয়াৰ ওপৰত যদি স্পিকাৰে যদি ভাল ডিসিশন লোৱা নাই তেনেহলে আপিল যাব পাৰে এপিল যাব পাৰে কোৰ্ট সুপ্ৰিম কোৰ্টত আৰু সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত পুনৰবাৰ ৰায়দান প্ৰদান কৰিব পাৰে যেহেতু আমি জানো যে স্পিকাৰ বা চেয়াৰমেন জন প্ৰায় কোনো নহয় কোনো এটা পাৰ্টিৰ ব্যক্তি হয় আৰু সেই পাৰ্টিটোৰ তেওঁ আইডিঅলজি অনুসৰি বা সেই পাৰ্টিটোৰ লাভালাভৰ অনুসৰি তেওঁ ৰায়দান দিব পাৰে আৰু সেই কাৰণে স্পিকাৰজনে যেটো ডিসিশন লয় এটা ট্ৰিবিউনেলে যেনেকৈ ডিসিশন লয় ট্ৰিবিউনেল মানে এখন বিশেষ কোৰ্ট সেই বিশেষ কোৰ্টৰ কিন্তু ৰায়দানৰ ওপৰত সুপ্ৰিম কোৰ্টৰ আপিল হ'ব পাৰে ঠিক তেনেকৈ স্পিকাৰৰ যেটো ৰোল আছে বা ৰায়দান আছে তাৰ ওপৰত আপিল হ'ব পাৰে আৰু ঠিক তেনেকৈ অন্য এটা কেস আমাৰ 2020 আহিলে যত এটা কি হয় স্পিকাৰজনৰ ৰোলটো যেহেতু থাকে তেওঁ ৰায় দিব লাগে বহু সময়ত কি হয় স্পিকাৰজনে বহু দেৰি লৈকে কোনো ৰায়দান নিদি এই এন্টি ডিফেকশনটোৰ ওপৰত তেওঁ বহি থাকে আৰু যেটো কাৰণত কোনো ধৰণৰ মানে ডিফেকশনৰ এগেইনষ্টত হোৱা তেওঁ যে ডিসকোৱালিফাই হ'ব কোনো এজন প্ৰাৰ্থী হেতু নহয় পেলে ৰৈ থাকে স্থগিত হৈ থাকে সেইবাবে 2020ত মণিপুৰৰ এজন জনপ্ৰতিনিধিয়ে ইয়াৰ ওপৰত কেছ কৰে তাৰ পিছত সুপ্ৰিম কোৰ্টে এটো কথা কয় যে স্পিকাৰে 3 মাহৰ ভিতৰত এই কেছটোৰ শুনানি ল'ব লাগিব ৰায়দান দিব লাগিব তেওঁ অনিৰ্দিষ্ট কাললৈকে এই লটোৰ ওপৰত বহি থাকিব নোৱাৰে আৰু তাৰ পিছতে এতিয়া 3 মান্থছৰ পিৰিয়ডৰ ভিতৰত এইটো কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টে আজ্ঞা দিলে এইকিটা হৈছে ল্যান্ডমাৰ্ক কেস আমাৰ এন্টি ডিফেকশনৰ কেছটোৰ লটোৰ লগত আইনখনৰ লগত জড়িত আৰু যেহেতু ইয়াৰ লগত বহুতখিনি সমস্যাও জড়িত হৈ আছে ঠিক আছে বহু সময়ত কি হয় পাৰ্টিয়ে যেটো কথা কয় সেই অনুসৰি ইন্ডিভিজুৱেল সেইজন পাৰ্লিমেণ্টৰ নিজৰ কিছু বিবেক বিবেচনা আছে বহু সময়ত তেওঁ সেই দৰে যদি কাম নকৰে তেওঁ যদি পাৰ্টিৰ অনুসৰি কাম নকৰে এন্টি ডিফেকশন লাগি যাব পাৰে যত তেওঁ নিজে এজন জনপ্ৰতিনিধি হিচাপে কোনো ধৰণৰ ৰায় দান দিব নোৱাৰা অৱস্থাত আহি পৰে স্পিকাৰজন বহু সময়ত কোনো নহয় কোনো এটা পাৰ্টিৰ ব্যক্তি হয় তেওঁ নিজৰ পাৰ্টিৰ কাৰণে কাম অব্যাহত ৰাখে আৰু মাৰ্জাৰ ক্লজটো মিসইউজ কৰাও বা লুপ হোল লোৱাও দেখিবলৈ পোৱা যায় আৰু ইয়াত ডেমক্ৰেটিক আৰু আমাৰ সাংবিধানিক কিছু গুৰুত্বপূৰ্ণ কথা আহি পৰে আৰু সেই কাৰণে এতিয়া এই কেছটোত আমি চাবলগীয়া কথা যে স্পিকাৰে ইতিমধ্যে ৰায়দানটো দিছে যে এই সকল এমপিক ডিসকোৱালিফাই কৰা নহব কিন্তু আমাৰ যেটো মানে অৰিজিনেল পাৰ্টি আছে আপ তেওঁলোকে গৈ পেলে সুপ্ৰিম কোৰ্টৰ আপিল কৰিব পাৰে আৰু আপিলত যেটো ৰায়দান দিব সুপ্ৰিম কোৰ্টে যেটো ৰায়দান দিব হেতু হ'ব ফুল এন্ড ফাইনেল হয়তো আপোনালোকে এই গুটিখিনি কথা এটা বুজিব পাৰিছে প্ৰিলিমছত ইয়াৰ ওপৰত প্ৰশ্ন আহিছিলে কনসিডাৰ দ্য ফলোইং কোৱেশ্চন এন্টি ডিফেকশন ল ইজ কন্টেইনড ইন দ্য 10th schedule আমি গম পালো 1985ত এই লখন এই আইনখন আহিছিলে আৰু 10 নম্বৰ schedule আমাৰ সংবিধানত সংযোগ কৰা হৈছিলে Decision of speaker regarding disqualification is final and cannot be challenged in the court. Originally এনেকুৱা আছিল কিন্তু কিহতো হলহান কেছটোৰ পিছত এই স্পিকাৰ জনৰ ৰায়দানটোৱে ফুল এন্ড ফাইনেল নহয় জুডিশিয়াল ৰিভিউ এপ্লাই হ'ব বুলি কোৱা হ'ল so this statement is not correct one only is the correct answer next question to হৈছে anti defection law has ensured
পলিটিক্যাল ষ্টেবিলিটি বাট আণ্ডাৰমাইন ডেম'ক্ৰেটিক ডিবেট ইয়াত বহুতখিনি যিখিনি চেলেঞ্জেছ প্ৰত্যাহ্বান আছে যে নিজৰ যিটো মনৰ কথা নিজৰ যিটো বিবেচনা সেইটো এপ্লাই কৰিব নোৱাৰে পাৰ্টিৰ অনুসৰিয়ে সদায় কাম কৰিব লাগিব সেইটো এটা ডাঙৰ সমস্যা আহি পৰে পলিটিক্যাল ষ্টেবিলিটি ইয়াৰ দ্বাৰা বাঢ়িছে আগতে যেনেকৈ আমাৰ এই মন্ত্ৰী বা এমএলএ বা আমাৰ মানে পাৰ্লিমেণ্টেৰিয়ানবিলাকে কিমান সহজে যে পাৰ্টি চেঞ্জ কৰিছিলে সেই দুৰ্ব্যৱস্থাটোৰ পৰা ৰক্ষা কৰিব পৰা হৈছে কিন্তু ইয়াৰ ক্ষেত্ৰত ৰিসেন্ট আমি হেহতীয়াকেও কিছুমান ডিবেটছ দেখিবলৈ পাইছোঁ ইয়াৰ ওপৰত তোমালোকক আলোকপাত কৰিব কৈছে নেক্সট ইম্পৰ্টেণ্ট নিউজটো হৈছে যে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট 2026 আমাৰ 27 এপ্ৰিল তাৰিখে স্বাক্ষৰ কৰা হ'ল কিয় গুৰুত্বপূৰ্ণ কাৰণ ভাৰতবৰ্ষই নিজৰ বাস্কেটছবিলাক নিজৰ ডেষ্টিনেশ্যনছবিলাক বহলাব খুজিছে যিহেতু আমি দেখিছোঁ যে ৱাৰ বা যুদ্ধ হোৱাৰ কাৰণে আমাৰ বহুকেইখন এনেকুৱা ৰাষ্ট্ৰৰ লগত বেপাৰ বাণিজ্য কৰাৰ কাৰণে অসুবিধা সৃষ্টি হৈছে সেইকাৰণে আমি কাৰ লগত বেলেগ বেলেগ দেশ আৰু কাৰ লগত ব্যৱসায় কৰিব পাৰিম তাৰ যিটো আমাৰ ৰাস্তা আছে সেই ৰাস্তা মুকলি কৰাৰ বাবে আমি বহুকেইখন FTA আৰু শেহতীয়াকৈও যিহেতু ইউএছএও আমাৰ ওপৰত নিষেধাজ্ঞা বহুখিনি লগাইছিলে বহুখিনি টেৰিফ টেক্সেছ বঢ়াই দিছিলে তাৰ কাৰণে আমাক বেলেগ বেলেগ দেশৰ এতিয়া প্ৰয়োজন হৈছে য'ত আমি আমি মাৰ্কেটছবিলাক এক্সপ্লইট কৰিব পাৰোঁ বা আমি চাব পাৰোঁ ক'ত আমি আমাৰ নিজৰ বেপাৰ বাণিজ্যবিলাক আগবঢ়াই লৈ যাব পাৰোঁ আৰু সেইকাৰণে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত এই গুৰুত্বপূৰ্ণ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টখন আমাৰ চাইন কৰা হৈছে এপ্ৰিলৰ 2026 এইটো এটা গুৰুত্বপূৰ্ণ ডিচিশ্যন ইয়াৰ দ্বাৰা 100% টেৰিফ এলিমিনেশ্যন হ'ব টেৰিফ ৱাৰ চবতে চলি আছে এই সময়তে এই মুহূৰ্ততে আমি টেৰিফ মানে নাইকিয়া কৰিবৰ কাৰণে টেক্সেছ শুল্ক নাইকিয়া কৰিবৰ কাৰণে বহু ক্ষেত্ৰত আমি যত্নপৰ হৈছোঁ একেবাৰে 100% টেৰিফ এলিমিনেশ্যন হ'ব মেজৰ বুষ্ট টু বাইলেটাৰেল ট্ৰেড দ্বিপাক্ষিক যিটো বেপাৰ বাণিজ্য আছে ইয়াৰ ওপৰত ডাঙৰ এটা প্ৰভাৱ পৰিব আৰু ইণ্ডিয়াই ডিউটি ফ্ৰী এক্সেছ অন অল টেৰিফ লাইন্স ডিউটি ফ্ৰী হ'ব ভাৰতবৰ্ষ আমি নিউজিলেণ্ডক যিকোনো এটা বস্তু পঠিয়াবৰ কাৰণে আগতে যিমান কৰ বিভিন্ন ধৰণৰ টেৰিফ ইত্যাদি আছিলে সেই টেৰিফসমূহ এতিয়া কমি আহিব ঠিক তেনেধৰণে আমি নিউজিলেণ্ডৰ পৰা কিবা যদি ইম্পৰ্ট কৰিছোঁ সেই তাৰ ওপৰতো এতিয়া আহিব এতিয়া বহুত গুৰুত্বপূৰ্ণ কথা যে আমাৰ টোটেল বাইলেটাৰেল গুডছ এণ্ড ছাৰ্ভিচেছৰ ক্ষেত্ৰত ৰিচেণ্টলি আমাৰ $2.4 বিলিয়নলৈকে আমি নিউজিলেণ্ডৰ লগত বেপাৰ কৰিছোঁ এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথা যে গুডছৰ ক্ষেত্ৰত সামগ্ৰীৰ ক্ষেত্ৰত আমি নিউজিলেণ্ডৰ লগত সাৰপ্লাছত আছোঁ আমি মানে প্ৰফিটত আছোঁ কিন্তু ছাৰ্ভিচেছৰ ক্ষেত্ৰত কিছু পৰিমাণে আমি নেগেটিভত আছোঁ আমি ঘাটিত আছোঁ এইটো কাৰণ আমি ভাৰতীয় বহু লোকে নিউজিলেণ্ডলৈ যায় ফুৰিবলৈ চাকিবলৈ যায় যেতিয়া টুৰ এণ্ড ট্ৰেভেল টুৰিজম হয় তেতিয়া ছাৰ্ভিচেছ আমি তেওঁলোকক দি দিওঁ তাৰমানে আমি তেওঁলোকে আমাৰ দ্বাৰা এক্সপৰ্ট কৰিব পাৰে নিজৰ ছাৰ্ভিচেছ তাৰ লগতে আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰী বহুত নিউজিলেণ্ডত পঢ়িব যায় যিটো কাৰণে আমাৰ ছাৰ্ভিচেছ ট্ৰেডটো এতিয়াও নেগেটিভ হৈ আছে নিউজিলেণ্ডৰ লগত কিন্তু আমাৰ সামগ্ৰীৰ ক্ষেত্ৰত বহু কম সংখ্যক দেশ আছে যাৰ লগত আমাৰ ডাঙৰ ডাঙৰ দেশ আছে যাৰ লগত আমাৰ সামগ্ৰীৰ ক্ষেত্ৰত আমি সাৰপ্লাছত আছোঁ আৰু নিউজিলেণ্ডখন এনেকুৱা এখন দেশ সেইকাৰণে এই যিটো ট্ৰেড এগ্ৰিমেণ্ট হৈছে ভাৰতৰ পক্ষে এটা ডাঙৰ কথা আৰু বহুত ভাল কথা এতিয়া ইয়াৰ দ্বাৰা আমাৰ কি আমি বেনিফিট কৰিব পাৰোঁ আমাৰ যিবিলাক লেবাৰ ইণ্টেনচিভ এক্সপৰ্টছ আছে টেক্সটাইল লেডাৰ কাৰ্পেট হেণ্ডিক্ৰাফ্ট ইত্যাদি ইনফেক্ট অটোমোবিল ইত্যাদি এইবিলাকেও এতিয়া ভাল এটা সময় পাব বেপাৰ বাণিজ্যৰ কাৰণে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা FTA মানে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে চব বস্তুতে আমি চব কৰ আঁতৰাই দিয়া নাই কিছুমান জেগা আছে য'ত আমি কৰবিলাক আঁতৰোৱা নাই সেইটো হৈছে ডেইৰী প্ৰডাক্টছ এতিয়া নিউজিলেণ্ডৰ কথা যদি আপোনালোকে চাই তেওঁলোকৰ দেখিব যে ডেইৰী ফ্ৰুটছ হৰ্টিকালচাৰ এগ্ৰিকালচাৰ যথেষ্ট আমাতকৈ উন্নত কিন্তু তেওঁলোকৰ যদি চিপ সামগ্ৰী সস্তা সামগ্ৰী যদি আমাৰ বজাৰখন দখল কৰি লয় তেনেহ'লে আমাৰ যিখিনি থলুৱা বেপাৰ বাণিজ্য কৰা বিজনেছমেন আছে তেওঁলোকৰ ওপৰত ডাঙৰ এটা প্ৰভাৱ পৰিব সেইকাৰণে ডেইৰী প্ৰডাক্টছ এগ্ৰিকালচাৰেল গুডছ চুগাৰ এডিবল অইলছ এইবিলাকৰ ওপৰত কিন্তু FTA লাগু নহয় ইয়াৰ ওপৰত কৰ কিন্তু থাকিব যাতে আমাৰ দেশৰ এই থলুৱা বিজনেছমেনবিলাকৰ ওপৰত বেছিকৈ বেয়া এটা প্ৰভাৱ নপৰে
আৰু তাৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা যে অহা 15 বছৰত 20 বিলিয়ন টকা নিউজিলেণ্ডে ভাৰতবৰ্ষত ইনভেষ্ট কৰিব আৰু এতিয়া এই ইনভেষ্টমেণ্টটো কোন কেইটা দিশত আমি দেখিবলৈ পাম এই ইনভেষ্টমেণ্টটো যেহেতু আমি জানো যে নিউজিলেণ্ডৰ যেটো হৰ্টিকালচাৰ আছে এগ্ৰিকালচাৰ আছে সাস্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে ওয়েষ্ট মেনেজমেণ্ট আছে এইখিনি বহুত ভালদৰে তেওঁলোকে কৰে ঠিক তেনেকৈ আমাৰ যেটো হৰ্টিকালচাৰ সেক্টৰ আছে এগ্ৰিকালচাৰ টেকনলজি আছে এই ক্ষেত্ৰত ডাঙৰ প্ৰভাৱ পৰিব বুলি এটা ভাল প্ৰভাৱ পৰিব বুলি আমি আশা কৰিব পাৰো নেক্সট হৈছে 5000 স্কিল ওয়াৰ্কাৰক আমাৰ যিসকল লোক আছে আমি জানো যে আমাৰ গোটেই ভাৰতবৰ্ষৰ প্ৰথম হৈছে জনসংখ্যাৰ ক্ষেত্ৰত আমাৰ লোকসকলক নতুন নতুন জায়গা লাগে কাম কৰিবৰ কাৰণে ওয়াৰ্কিং ভিসা লাগে ওয়াৰ্কিং ভিসাৰ কাৰণেও আমাৰ আমেৰিকাৰ লগত এটা ডাঙৰ সমস্যা আমি ৰিসেন্টলি হেহতিয়াকৈ দেখিবলৈ পাইছো সেই কাৰণে এনেকুৱা ধৰণৰ ওয়াৰ্কিং ভিসাৰ সুবিধা যদি বেলেগ এখন উন্নত দেশে আমাক দিয়ে আমাৰ যিসকল লোক আছে বেলেগ দেশত গৈ পেলাই কাম কৰিবৰ কাৰণে সুবিধা পায় তাৰ লগতে 1000 ওয়াৰ্কিং হলিডে ভিসাস এনুৱেলি এনে ধৰণৰ এতিয়া নতুন নতুন দিশ আমাৰ নিউজিলেণ্ডৰ লগত খুল খোৱাৰ লগে লগে আমাৰ বেপাৰ বাণিজ্য আমাৰ লোকে গৈ পেলাই তাতে কাম কৰাৰ খোৱা সুবিধা এই গুটেইখিনি বৃদ্ধি পাব ফলত কি হ'ব আমাৰ অৰ্থনীতিৰ ওপৰতো এটা ডাঙৰ প্ৰভাৱ পৰিব যেহেতু আমি জানো নিউজিলেণ্ডৰ টেকনলজি ওয়াইজ অৰ্থনীতিকেলি আমাতকৈ বহু ক্ষেত্ৰত বহু তেওঁলোক উন্নত তেওঁলোকৰ উন্নত যিখিনি হা সামগ্ৰী টেকনলজি প্ৰযুক্তি আৰু নতুন উদ্ভাৱন আছে এইখিনি যদি আমাৰ ভাৰতে ল'ব পাৰে তেনেহলে আমাৰ দেশৰ উন্নতিৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰভাৱ পৰিব প্ৰিলিমছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ ক্ষেত্ৰত আমি কি দেখো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট aims to eliminate or reduce trade tariffs between participating countries definitely free trade agreement মানে হৈছে tariff বা taxes যিবিলাক হয় সেইখিনি কমাই অনা eliminate কৰা বা কমাই অনা FTAs always require complete removal of tariffs on all goods সকলো সামগ্ৰীৰ ওপৰত FTA মানে হৈছে সকলো সামগ্ৰীৰ ওপৰতে আমি ট্যাক্স কাস্টম ইত্যাদি ট্যাৰিফ ইত্যাদি কমাই দিম বা নাইকিয়া কৰি দিম নহয় হেতু আমি দেখিলো আমাৰ ডেইৰী আমাৰ ভেজিটেবল ইত্যাদিৰ ওপৰত আমি এই FTA খন লাগু কৰা নাই ভাৰতে লাগু কৰা নাই সেই কাৰণে এইটো যেটো all goods হয় এটো হ'ব wrong FTAs may include provisions related to services and investments definitely আমি দেখিছো যে 20 বিলিয়ন টকা নেক্সট 15 বছৰত আমাৰ ভাৰতত নিবেশ কৰিব নিউজিলেণ্ডে সেই কাৰণে আমি দেখিছো যে 3 is correct 1 and 3 are the correct answer এতিয়া মেইনছত ইয়াৰ ওপৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব পাৰে Free trade agreements are the key instruments for economic diplomacy but also poses challenges to domestic sectors. Amar orthonitir bikashor karone FTAs bilak ba amar free trade agreements bila utikoi guruttopurno tar logote kintu ami sabo lagibo I kenikoi protyaban korihe ane amar ghorua jibilak sectors ase tat Recently আমাৰ FTA ভাৰতে কেৱল নিউজিলেণ্ডৰ লগতে নহয় UAE লগত কৰিছে EU ৰ লগত কৰিছে অষ্ট্ৰেলিয়াৰ লগত কৰিছে বহু কেইখন দেশৰ লগত আমি FTA কৰিছো আৰু এই FTA বিলাক কৰাৰ লগে লগে কিছুমান সুবিধা আহে কিছুমান প্ৰত্যাহ্বান আহে এইখিনিৰ ওপৰত তোমালোকক আলোকপাত কৰিব গৈছে Next বহুত গুৰুত্বপূৰ্ণ এটা কথা হেতু হৈছে ফসিলছৰ assemblage মানে একত্ৰিতভাৱে বহুখিনি ফসিলছ একেলগে পোৱা গৈছে কোট পানায়ুৰ হৈছে তামিলনাডুৰ এখন জায়গা য'ত বহুত ফসিলছ বিলাক পোৱা গৈছে ফসিলছ বিলাক কি হয় শিলৰ মাজত যিকোনো প্ৰাণীৰ বা যিকোনো মানে আমাৰ গছ-গছনি ইত্যাদিৰ যেতিয়া সাপটো ৰৈ যায় সেই সাপটোৱে আমাক আমি ফসিল বুলি কওঁ আৰু সেই সাপটোৰ পৰা আমি বহুখিনি কথা বুজিব পাৰো যে সেই সময়ত আমাৰ বাতাবৰণ কেনেকুৱা আছিল কোনবিলাক জীৱ বা প্ৰাণী সেই সময়ত বাস কৰিছিল বা আমাৰ গোটেই মানে ভাৰতৰ আৰু তাৰ লগতে পৃথিৱীখনৰ ইভলিউশন ক্ৰমবিকাশ কেনেকৈ হৈছে ওকে আৰু ইয়াৰ কাৰণে আপোনালোকে এই যিখন জিঅলজিক্যাল টাইম স্কেল আছে এই জিঅলজিক্যাল টাইম স্কেলখন আপোনালোকে চাব জিঅলজিক্যাল টাইম স্কেল এই টাইম স্কেলখন অতি গুৰুত্বপূৰ্ণ আপোনালোকে এইখন কেতিয়া কি হৈছিল আমাৰ গোটেই পৃথিৱীখনৰ ইতিহাস বুলি ক'লেও ভুল নহব পৃথিৱীখনৰ জিঅগ্ৰাফিক্যাল ইতিহাস বুলি ক'লেও ভুল নহব আৰু ইয়াৰ ওপৰত প্ৰায় প্ৰশ্ন সোধা আমি দেখিবলৈ পাওঁ ইয়াত আমি দেখো যে Hadean, Archean, Proterozoic, Ordovician, Denovian, Permian, Triassic আৰু তাৰ পিছত আমি এতিয়া
ইয়াৰে ভিতৰত আমি এতিয়া হলোচিন পিৰিয়ডত আছোঁ ইয়াতে আপোনালোকে কেনেকৈ এই ডাঙৰ ডাঙৰ বস্তুবিলাক দীঘল দীঘল বস্তুবিলাক মনত ৰাখিব আপোনালোকে হেল্প ল'ব পাৰে নেমনিকৰ যেনেকৈ মই এইটো মনত ৰাখিছোঁ সাপে এটা অড পিটি কৰি আছে এটা সাপে এটা অড পিটি কৰি আছে কিমান ধুনীয়া এটা নেমনিক আপোনালোকে মনত ৰাখিবৰ কাৰণে সাপটো আপোনালোকে মনত ৰাখিব হেডিয়ান আৰ্কিয়ান প্ৰটেৰজয়িক অডটো অৰ্ডোভিচিয়ান আৰু ডেনোভিয়ান পিটি পাৰ্মিয়ান ট্ৰায়েছিক এনেধৰণে যেতিয়া আপোনালোকে সুন্দৰকৈ নেমনিক বনাই পেলাই পঢ়ে আপোনালোকৰ ইণ্টাৰেষ্টিং হয় মনতো থাকে ঠিক আছে ইয়াকো আকৌ বহুকেইটা ভাগত পিৰিয়ডক ভাগ কৰা হৈছে আৰু একোটা পিৰিয়ডক ইপকত ভাগ কৰা হৈছে আমি কথা পাতি আছোঁ এতিয়া হলোচিন ইপক হলোচিন ইপকতে আমাৰ মানুহবিলাক পৃথিৱীত দেখিবলৈ পোৱা গৈছিলে ইয়াৰ আগতে মানুহ পৃথিৱীত নাছিলে এইটো হৈছে হলোচিন পিৰিয়ডৰ আগত প্লিষ্ট'চিন আছিলে প্লিঅ'চিন মিঅ'চিন অলিগ'চিন এইবিলাক আছিলে আমাৰ কোৱাৰ্টিনেৰী যিটো পিৰিয়ড হয় ইয়াৰ এটা ভাগ আৰু কোৱাৰ্টিনেৰী পিৰিয়ডটোৰ ভাগ এৰা হৈছে চেন'জয়িক আৰু চেন'জয়িকটো ভাগ হৈছে আমাৰ ট্ৰায়েছিক পিৰিয়ডত ঠিক আছে এনেধৰণে আমি বুজিব লাগিব যে আমাৰ গোটেই পৃথিৱীখনৰ যিটো ক্ৰমবিকাশ হৈছে কেনেকুৱা হৈছে আৰু আমি যে আমাৰ যিটো মানে প্ৰাৰ্থনা আছে মুক্তিত নিষ্পিতাত আমি দেখোঁ যে কুৰ্মৰ পৰা কেনেকৈ আমাৰ মৎস্য কুৰ্ম নৰসিংহ মৎস্যৰ পৰা কুৰ্ম তাৰপিছত নৰসিংহ এনেকুৱা যে কৈছে ঠিক তেনেকৈ আমি জুৰাছিক পিৰিয়ডতো সেইটো আমি ৰিলেট কৰি ল'ব পাৰোঁ কাৰণ আপোনালোকে যদি চাই এই যিবিলাক জীৱ আছে এই জীৱবিলাকৰ ক্ৰমবিকাশ আমি দেখিলে প্ৰায় তেনেকুৱাকৈ আমি দেখিবলৈ পাওঁ ফসিল এছেম্বলিজটো আমি ক'ত ডিস্কভাৰ হৈছে এতিয়া এই ফসিল মানে এছেম্বলিজটো একেলগে বহু ফসিল ডিস্কভাৰ হৈছে পানাইয়ুৰ থুডুকুৰি আগতে আপোনালোকে টুটিকৰিন বুলি আমি এই জেগাখন কৈছিলোঁ এইখন আমাৰ তামিলনাডু ৰাজ্যত আছে কন্যাকুমাৰীৰ পৰা 100 কিলোমিটাৰ ওপৰত ঠিক আছে আৰু এই যেটো ষ্টাডি ইয়াৰ ওপৰত এটা ষ্টাডি কৰিছে ইয়াক প্ৰথমতে 2023 চনত ডিস্কভাৰ কৰা হৈছিলে আৱিষ্কাৰ কৰা হৈছিলে তাৰ পিছত এটা ষ্টাডি চলি আছে যে এটো কোনটো পিৰিয়ডৰ হয় কেনেকুৱা হয় ইত্যাদি এতিয়া কোৱা গৈছে যে ইয়াৰ পৰা যিখিনি লেয়াৰ আমি দেখিবলৈ পাইছো সেডিমেন্টছ বিলাক দেখিবলৈ পাইছো আৰু যিবিলাক ফসিল মানে জীৱ বা প্ৰাণীবিলাকৰ যি সাপ আমি দেখিবলৈ পাইছো তাৰ পৰা আমি বুজিব পাৰো যে এটা লেট হলোচিন মই কি কৈছিলো হলোচিনতে প্ৰথমবাৰ মানুহে পৃথিৱীত দেখা দিছিলে এই পিৰিয়ডটো আইচ এজ লাষ্ট আইচ এজ বুলিও কোৱা হয় আৰু এই সময়ত আইচ বা বৰফ গলাৰ সময় আছিল যেটো কাৰণত সি লেভেল ৰাইজ হৈছিল বৰফ যদি গলে কি হ'ব আমাৰ সাগৰ বিলাকত পানী বৃদ্ধি হ'ব আমাৰ সাগৰ মহাসাগৰ বিলাকত পানী বৃদ্ধি হলে সি লেভেল ৰাইজ হ'ব ঠিক আছে আৰু এইখিনি সময়ৰে আমি এই ফসিলছ বিলাক দেখিবলৈ পাইছো 104টা টোটাল স্পেচিমেন্স আইডেন্টিফাই কৰা হৈছে আৰু ইয়াত বহু কিছুমান মাৰিন এনিমেলছ দেখিবলৈ পোৱা গৈছে বিশেষকৈ মাছ হামুক ইত্যাদি দেখিবলৈ পোৱা গৈছে আৰু এই যিবিলাক ফসিলছ হয় এইবিলাক এক্সটিংক্ট এনিমেলৰ নহয় এইবিলাক এক্সটেন্ট এনিমেলছ তাৰমানে যিবিলাক জীৱ বা প্ৰাণী এতিয়াও আমি পৃথিৱীত পাই আছো শেষ হৈ যোৱা নাই বিলুপ্ত হৈ যোৱা নাই আৰু ইয়াৰ পৰা আমি কি বুজিব পাৰো আমি সেই সময়ৰ এনভাইৰনমেন্টটো বুজিব পাৰো আমাৰ কেনেকুৱা ধৰণৰ ক্লাইমেট আছিল পানী কেনেকুৱা আছিল আৰু কিমান লেভেলৰ লৈকে আমাৰ সি লেভেলটো আহিছে যেনেকৈ আমি হিমালয়টো এই ফসিলছ বিলাক যেতিয়া চাওঁ তেতিয়া দেখো যে বহুবোৰ আমি সমুদ্ৰত পোৱা প্ৰাণীৰ কিছুমান সাপ আমি হিমালয়ৰ মাজত পাওঁ তাৰ মানে এটো কি বুজায় যে হিমালয় এটা সময়ত আমাৰ সমুদ্ৰৰ তলত ছাগি আছিল আৰু টেকটনিক কাৰণত বিভিন্ন সময়ত এই হিমালয়টো উচ্চতালৈ গতি কৰিছে আৰু সেই কাৰণে সমুদ্ৰৰ বিভিন্ন বস্তু বা প্ৰাণীৰ ফসিলছ আমি মানে হিমালয়ত পাওঁ আৰু এই সময়ৰ কিছুমান ফসিলছ আমি ইয়াতে দেখিবলৈ পাইছো যিটোৱে আমাৰ সেই সময়ৰ বহুখিনি কথা আমাক উদঙাই দিছে এটো পোষ্ট এজ আইচ এজ ওয়াৰ্মিং এইখিনি সময়ত গৰম হৈছিল সি লেভেল ৰাইজ হৈছিল আৰু হিউম্যান সিভিলাইজেশন বিলাক আমাৰ মানুহৰ সভ্যতাটো আমি উঠি অহা এইখিনি সময়তে দেখিবলৈ পাইছো ঠিক আছে
এতিয়া UPSC প্ৰিলিমছ 2020 চনত ইয়াৰ ওপৰত যেহেতু আপোনালোকক কৈছোঁ যে জিঅ'লজিকেল টাইম স্কেলটোৰ ওপৰত আপোনালোকে জনাটো অতি গুৰুত্বপূৰ্ণ যেহেতু ইয়াৰ ওপৰত সময় প্ৰশ্ন আহি আছে সেইটো হৈছে হোলোচিন ইপক ফলোজ দ্য প্লিষ্ট'চিন ইপক হয় নে নহয় এইটো আমি অকণমান আগতে চালোঁ যে হোলোচিনৰ আগত প্লিষ্ট'চিন ইপক আছিলে আৰু এইকেইটা ইপক কাৰ পিৰিয়ড হয় কোনটো এৰাৰ হয় সেইকেইটা কথাও আপোনালোকে জানিব লাগিব কোৱাৰ্টাৰনেৰী পিৰিয়ড ইনক্লুডছ প্লিষ্ট'চিন এণ্ড হোলোচিন য়েছ কোৱাৰ্টাৰনেৰী পিৰিয়ডৰে এই দুটা ইপক হয় আৰু এই কোৱাৰ্টাৰনেৰী পিৰিয়ডটো আমি কাৰ হয় বুলি যদি কওঁ তেনেহ'লে আকৌ আমি এটা এৰাৰলৈকে গুচি যাম এৰা পিৰিয়ড আৰু ইপক এটা ডাঙৰ সময় তাক ভাগ কৰা হয় ঠিক আছে এটা এৰা মানে বহুত ডাঙৰ সময় ইয়াক ভাগ কৰা হয় আকৌ পিৰিয়ডলৈ তাৰপিছত এই পিৰিয়ডটোক আকৌ ভাগ কৰা হয় এপকলৈ এনেধৰণে প্ৰত্যেকটো এৰা প্ৰত্যেকটো পিৰিয়ড প্ৰত্যেকটো ইপক আপোনালোকে জনাটো অতি গুৰুত্বপূৰ্ণ সেইকাৰণে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব both 1 and 2 এতিয়া মেইনছত কি প্ৰশ্ন আহিব পাৰে মেইনছত এইটো প্ৰশ্ন আহিব পাৰে যে ফসিল এছেম্বলি একেলগে যে ইমান ফসিল আমি দেখিবলৈ পাইছোঁ ই কি কৰিছে যে আমাৰ পাষ্ট আমাৰ আগতে থকা যি পৰিৱেশ প্ৰকৃতি আছে ইয়াক আমাক বুজাত ৰিকনষ্ট্ৰাক্ট কৰাত সহায় কৰিছে তাৰ লগতে ক্লাইমেটিক চেঞ্জেছ বৰ্তমান সময়ত আমি কৈছোঁ যে ক্লাইমেট চেঞ্জ হৈ আছে এই ক্লাইমেট চেঞ্জটো কিয় হৈছে বুলি কৈছে মানুহে কৰা বুলি কৈছে এন্থ্ৰপলজিকেল কাৰণত এই মানে ক্লাইমেট বতৰৰ পৰিৱৰ্তন হৈছে বুলি কৈছে আৰু প্ৰথমবাৰ বতৰৰ পৰিৱৰ্তন হৈছে নেকি নহয় পৃথিৱীত আগতে বহুবাৰ ক্লাইমেট চেঞ্জ হৈছিলে কিন্তু আগতে মানুহে কৰা বাবে মানুহৰ কামৰ বাবে ক্লাইমেট চেঞ্জ হোৱা নাছিলে এইবাৰ প্ৰথম যিটো কাৰণত মানুহৰ যি কৰ্ম আছে তাৰ কাৰণে climate change বতৰৰ পৰিৱৰ্তন হৈছে discuss with reference to recent fossil discoveries in India আমাৰ হেহতিয়াকৈ যিবিলাক fossils discover হৈছে আৱিষ্কাৰ হৈছে ভাৰতবৰ্ষত তাক লৈ পেলাই এই বিষয়টোৰ ওপৰত আলোকপাত কৰা and while ending আমি এটা ধুনীয়া কোটৰে এই ক্লাছটো শেষ কৰিব বিচাৰো সেই কোটটো হৈছে a country's greatness lies in its underlying ideals of love and sacrifice আমি যদি দেশখনৰ মানে বীৰত্বৰ কথা পাতো আমি দেশখন কিমান ডাঙৰ কিমান শক্তিশালী সেই কথা যদি আমি কওঁ তেনেহলে আমি নিশ্চিতকৈ ক'ব লাগিব আমাৰ দেশখনৰ মাজত কিমান মৰম কিমান স্যাক্ৰিফাইস কিমান ত্যাগ জড়িত হৈ আছে যি আমাৰ মাসকলক আমাৰ আই মাতৃসকলক ইনস্পায়াৰ কৰে যি আমাৰ আই মাতৃসকলক প্ৰেৰণা দিয়ে ফৰ দ্য ৰেচ এই আমাৰ সভ্যতাটো জীয়াই ৰাখিবৰ কাৰণে এই দেশখনক জীয়াই ৰাখিবৰ কাৰণে আমাৰ আই মাতৃসকলক আমি প্ৰেৰণা দিব লাগিব এই কথাটো কোনে কৈছিলে সৰোজিনী নাইডুৱে কৈছিলে আৰু এই ধুনীয়া কোটটো লৈ পেলাই আজি আমি এই ক্লাছটো ইয়াতে সামৰণি মাৰিছো থ্যাংক ইউ সো মাচ